যিসকল ষ্টুডেণ্ট FIUGPৰ অধীনত 2026 বৰ্ষৰ ছেকেণ্ড ছেমিষ্টাৰ অধ্যয়ন কৰি আছে হিষ্ট্ৰী মেজৰ বা মাইনৰ ছাবজেক্ট লৈ তো তোমালোকৰ যোৱা বৰ্ষৰ যিটো কোৱেশ্চন পেপাৰ আছিল 2025ৰ হিষ্ট্ৰী ছাবজেক্টৰ সেই কোৱেশ্চন পেপাৰটো তোমালোকৰ সলিউশন কৰি দিম আৰু এই কোৱেশ্চনৰ পৰা এই বৰ্ষৰ কাৰণে 2026 বৰ্ষৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে সেইখিনি কোৱেশ্চন তোমালোক আস্তে দিম তোমালোকে আহা ভিডিওটো স্কিপ নকৰে ভিডিওটো একলৈ চাই থকা এইটো আছিল CM2 তো সেকেন্ড সেম এইটো 2025 হিষ্ট্ৰী সাবজেক্টৰ এইটো আছিল পেপাৰ কোড হিষ্ট্ৰী অফ ইন্ডিয়া 12/6/1757 CE এইটো আছিল কি হিষ্ট্ৰী সাবজেক্টৰ নাম আৰু এই সাবজেক্টটো যেহেতু মেজৰ আৰু মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ এটাই সাবজেক্ট বা একে সিলেবাস যোৱা বৰ্ষ যেহেতু এটা পেপাৰ এক্সাম দিব লাগিছিল মেজৰ এণ্ড মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ তো এইটো চোৱা তো এই কোৱেশ্চন পেপাৰটো যোৱা বৰ্ষৰ কেনেদৰে প্ৰশ্ন আহিছিল এইটো ফুল মাৰ্ক 60 মাৰ্কৰ হয় আৰু টাইমটো কিমান থাকে আড়াই ঘণ্টা থাকে তো তোমালোকে 60 মাৰ্ক এজন দিব লাগিব আৰু টাইমটো কিমান থাকে আড়াই ঘণ্টা থাকিব তো এক নম্বৰ কেনেদৰে প্ৰশ্ন থাকে যেহেতু কোৱেশ্চন পেপাৰৰ টাইপটো একেই থাকিব তো কোৱেশ্চন নম্বৰ 1 থাকিব আনসার দ্য ফলোইং কোৱেশ্চন ইন ওয়ান ওয়ার্ড or in one sentence is তো তলত দিয়া প্ৰশ্নবোৰ উত্তৰ এটা শব্দ বা এটা বাক্যত দিয়া তো 1 মাৰ্কৰ কেইটা প্ৰশ্ন 8টা তোমালোকৰ আহিব 8খন লিখিবলৈ আহিব তো যোৱা বৰ্ষৰ 8খন কেনেদৰে প্ৰশ্ন আহিছিল প্ৰথম প্ৰশ্নটো আহিছিল হোৱাট ইজ দ্য মিনিং অফ দ্য ওয়ার্ড তাৰিখ তো তাৰিখ শব্দৰ অৰ্থ কি তো তাৰিখ শব্দৰ অৰ্থটো কি এর আনসারটো যদি চাও এর আনসারটো কি হ'ব প্ৰথম নম্বৰৰ কোৱেশ্চনৰ এইটো যেহেতু মই ইংলিশ এণ্ড আছামিজ মিডিয়াম দুটা মিডিয়ামৰে তোমালোকক দিয়া হৈছে তো দুটা মিডিয়াম ছাত্ৰ ছাত্ৰী তোমালোকে চাই লো তাৰিখ শব্দৰ অৰ্থ কি তো তাৰিখ শব্দৰ অৰ্থ হ'ল যে কি ইতিহাস বা ইতিবৃত্ত তো মই আছামিজৰ মিডিয়ামৰখিনি মই বুজাই দি আছো আৰু ইংলিশ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকে কি বহিত লিখি ল'বা তাৰপিছত আহা বি নম্বৰ প্ৰশ্নটো কি আহিছিল তো বি নম্বৰ প্ৰশ্নটো আছিল যে দিল্লীৰ সুলতানসকলৰ শাসনকালত প্ৰথম গৰাকী মহিলা শাসনকৰ্তা কোন আছিল তো এর আনসারটো কি হ'ব এর আনসারটো সব বি নম্বরের আনসার তো এর উত্তরটো হ'ব কি যে রাজিয়া সুলতানা তো দিল্লীর সুলতানসকলৰ শাসনকালৰ প্ৰথম গৰাকী মহিলা শাসক কোন আছিল রাজিয়া সুলতানা আছিল তাৰপিছত সি নম্বৰ হ'ব প্ৰশ্ন সি নম্বৰটো কি আছে যে বিজয়নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠাতা কোন আছিল ডি নম্বৰটো দি আছে যে ৰিখলাকি আৰু ই নম্বৰটো দি আছে হুমায়ুনক পৰাস্ত কৰা আফগান শাসকজনৰ নাম লিখা তাৰপিছত দিছে খালসা পৰম্পৰাৰ প্ৰতিষ্ঠা কোন আছিল আৰু শেষৰটো দি আছে কোনখন যুদ্ধই ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ দুৱাৰ মুকলি কৰিছিল তো ইয়াৰ আনসাৰ কেইটা চোৱা তো সি নম্বৰটো এইটো আছিল যে হৰিহৰ আৰু বক্কা আছিল বিজয়নগৰৰ সাম্ৰাজ্য প্ৰতিষ্ঠাতা তাৰপিছত ডি নম্বৰটো যে ইবন বটুতাৰ ধাৰা ৰচিত এখন বৰ্মান কাহিনী ই নম্বৰটো এইটো আছিল হুমায়ুনক পৰাস্ত কৰা আফগান শাসকজনৰ নাম লিখা উত্তৰটো কি হ'ব যে শ্বেৰ শাহ চুৰী তাৰপিছত এফ নম্বৰটো আছিল যে গুৰু গোবিন্দ সিং তাৰপিছত জি নম্বৰটো আছিল এনসাৰটো পানিপথৰ প্ৰথম যুদ্ধ যে কোন যুদ্ধই ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ দুৱাৰ মুকলি কৰিছিল পানিপথৰ প্ৰথম যুদ্ধই তাৰপিছত শেষৰটো কি আছে উত্তৰ মাৰাঠী সাম্ৰাজ্য তো ইংলিশ এণ্ড আছামিজ মিডিয়ামৰ দিয়া আছে তোমালোকে চাই ল'বা তো এইখিনি আছিল কি 1 মাৰ্কছৰ কোৱেশ্চন পেপাৰ অৰ সলিউশন কৰি দিলো তো তোমালোকে 1 মাৰ্কছৰ যোৱা বৰ্ষৰ যিবিলাক প্ৰশ্ন আহি গৈছে তো গোটেইবিলাক চাবা তোমালোকৰ গোটেইখিনি ইম্পৰ্টেন্ট আছে আৰু তোমালোকৰ যদি 2024ৰ কোৱেশ্চন পেপাৰ লাগে ইতিমধ্যে সেই কোৱেশ্চনৰ এখন ভিডিও বনাইছো সলিউশন কৰি দিছো এই ভিডিও ডেসক্ৰিপশনত দি দিম তো তাৰ পৰা তোমালোকে 2024 বৰ্ষৰ কোৱেশ্চন পেপাৰটো চাই ল'বা তাৰপিছত আহা 2 নম্বৰ কি থাকে যে তলত দিয়া প্ৰশ্নবোৰ যিকোনো 6টা সমূহ উত্তৰ দিয়া তো 2 নম্বৰ থাকে তোমাৰ 2 মাৰ্কছৰ 6টা প্ৰশ্ন লিখিব লাগিব টোটাল 12 মাৰ্কৰ তো 2 নম্বৰ প্ৰশ্ন কেনেদৰে আহে তো যোৱা বৰ্ষ যেহেতু প্ৰথমতে আছে ভাৰতৰ যিকোনো দুটা আঞ্চলিক ঐতিহাসিক লিখন পৰম্পৰা নাম লিখা নাম উল্লেখ কৰা তাৰপিছত বি নম্বৰটো দি আছে যে ইৰকটা ব্যৱস্থা দুটা বৈশিষ্ট্য তাৰপিছত আছে আলাউদ্দিন খিলজিৰ দুটা প্ৰশাসনিক সংস্কাৰ উল্লেখ কৰা তো ইয়াৰ আনসাৰ তিনিটা চোৱা এ বি আৰু সি নম্বৰৰ আনসাৰটো চোৱা আৰু যেটো ডি নম্বৰটো দিয়া আছে যে বাহমনি সাম্ৰাজ্যৰ অৱক্ষয়ৰ পিছত গঢ় লৈ উঠা দুখন উত্তৰাধিকাৰী ৰাজ্যৰ নাম উল্লেখ কৰা তো ইয়াৰ ভিতৰত মোস্ট ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে যেটো বি নম্বৰটো শিকিবা আৰু তোমালোকৰ সি নম্বৰটো তো এই চাৰিটাৰ আনসাৰটো চোৱা আনসাৰ কেইটা কি হ'ব এ বি সি আৰু ডি 2 নম্বৰৰ তো এই নম্বৰৰ আনসাৰটো আছে লেটো যে প্ৰথমটো আছে কলখনৰ ৰাজতৰংগিনী অসম বুৰঞ্জী এই দুটা আছিল বি নম্বৰটো আছিল যে দৰমহাৰ সলনি ভূমিৰ আবণ্টন তাৰপিছত বি নম্বৰ এইটো আছিল
বি নম্বৰৰ 2 নম্বৰ প্ৰশ্নৰ 2 নম্বৰৰ অপশ্যন এইটো। তাৰপিছত চি নম্বৰটো আছে যে বজাৰ নিয়ন্ত্ৰণ আৰু মূল্য নিৰ্ধাৰণ। তাৰপিছত এইটো আছিল গড় চিহ্নকৰণ দাগ বা প্ৰথা। তাৰপিছত আছিল আহমদ নগৰ আৰু বিজাপুৰ। তো এইবিলাক আছিল কি 2 নম্বৰীৰ প্ৰশ্ন। তো তোমালোকৰ 2 নম্বৰীৰ কাৰণে বি আৰু চি টো মোষ্ট ইম্পৰ্টেণ্ট আছে। এতিয়া তোমালোকৰ নেক্সট কুৱেশ্যন কি হ'ব ডি যে ধৰ্মীয় সম্প্ৰসাৰণৰ বাবে আকবৰে গ্ৰহণ কৰা 2টা নীতি উল্লেখ কৰা। এফ নম্বৰটো আছে স্থাপত্যৰ ক্ষেত্ৰত শাহজাহানৰ 2টা গুৰুত্বপূৰ্ণ অৱদান উল্লেখ কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে। এফ নম্বৰটো তোমালোকৰ কাৰণে দিল্লী চুলতানগৰৰ পতনৰ 2টা কাৰণ উল্লেখ কৰা। এইটো মোষ্ট ইম্পৰ্টেণ্ট। এফ আৰু জি শিকিবা। তাৰপিছত এইচ নম্বৰটো এইটো আছিল এফ নম্বৰ এইটো আহি গৈছে এফ যে পেছোৱা ব্যৱস্থাৰ 2টা প্ৰশাসনিক বৈশিষ্ট্য উল্লেখ কৰা। আৰু শেষত আছে মোগল শাসনৰ প্ৰতিহাৰ কৰা 2জন শিখ খালসা নেতাৰ নাম উল্লেখ কৰা। তো জি নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো তোমালোকে 2 নম্বৰৰ কাৰণে কিবা জে নম্বৰটো কিবা জি আৰু তোমালোকৰ এফ আৰু তাৰপিছত কিবা তোমালোকে যিটো বি আৰু চি। তো এইকেইটা 2 নম্বৰৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ আনসাৰ বিলাক চোৱা। তাৰ আনসাৰ বিলাক কি হ'ব ই নম্বৰ আনসাৰ এইটো আছিল আৰু এফ নম্বৰৰ তাজমহল ৰংগা কোট লাল কিল্লা। জি নম্বৰ এইটো আছিল আনসাৰ। তাৰপিছত এইচ নম্বৰ মুছলমান শাসকসকলে ধৰ্মীয় আৰু আইনী পৰামৰ্শ দিয়া ইছলামিক পণ্ডিত। তাৰপিছত আই নম্বৰটো আৰু জে নম্বৰটো। তো এইবিলাক আছিল আনসাৰ 2 নম্বৰৰ কুৱেশ্যনৰ আনসাৰ। তো 2 নম্বৰৰ কাৰণে তোমালোক শিকিবা কোনটো মোষ্ট ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। 2 নম্বৰৰ কাৰণে বি আৰু চি। তাৰপিছত শিকিবা তোমালোকে এফ জি আৰু তোমালোকৰ শেষৰটো যিটো জে। এই কেইটা তোমালোকে 2 নম্বৰৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত 5 মাৰ্কৰ কেনেদৰে প্ৰশ্ন থাকে। 3 নম্বৰ তোমালোকৰ 5 মাৰ্কছৰ প্ৰশ্ন থাকিব এনসাৰ এনি ফৰ অফ দা ফলোইং কুৱেশ্যন 5 × 4 = 20। তো 3 নম্বৰ 5 নম্বৰ প্ৰশ্ন থাকিব টোটেল 4টা প্ৰশ্ন লিখিব লাগিব 20 মাৰ্কছৰ। তো যোৱাবছৰ যেনে আহিছিল যে এই নম্বৰ মধ্যযুগৰ ভাৰতীয় ইতিহাস লিখনৰ ক্ষেত্ৰত বিদেশী প্ৰযোজকৰ ভূমিকা উল্লেখ কৰা। দিল্লী চুলতানসকলৰ শাসনকৰ্তাৰ অভিজাত শ্ৰেণীৰ বিষয়ে এইটো টকালিকা। এই নম্বৰটো কিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে। তাৰপিছত চি নম্বৰটো আছে যে 1526 চনৰ প্ৰথম পানিপথৰ যুদ্ধৰ গুৰুত্ব আলোচনা কৰা। তো পানিপথৰ যুদ্ধ কেতিয়া হৈছিল ইয়াৰ বিষয়ে তোমালোক আহিব পাৰে। এইটো কিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত আছে মহম্মদ বিন তুগলকৰ এটি মূল্যাংকন আগবঢ়োৱা। ই নম্বৰটো আছে মোগল ৰাজপথ বৈবাহিক মিত্ৰতাৰ বিষয়ে এটি চমু টকালিকা। তাৰপিছত মোগল প্ৰশাসনত জাগিৰদাৰসকলৰ বিষয়ে এটি টকালিকা। এইটো কিবা ভেৰি ভেৰি ঔৰংজেবৰ ধৰ্মীয় নীতিৰ বিষয়ে এটি টকালিকা। মোগল সাম্ৰাজ্যৰ ওপৰত নাদিৰ শ্বাহৰ আক্ৰমণৰ প্ৰভাৱ আলোচনা কৰা। তো 5 নম্বৰৰ কাৰণে যিবিলাক প্ৰশ্ন আহিছে তো ইয়াৰ ভিতৰত তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট আছে এ নম্বৰটো কিবা বি নম্বৰ চি নম্বৰটো কিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে মোগল ৰাজপথ। তো এইবিলাকো তোমালোকে শিকি যাবা। তো ইয়াৰ পৰা যে তোমালোকে কমন পাবা 5 নম্বৰৰ কাৰণে এইবিলাক শিকিবা। তাৰপিছত 4 নম্বৰ থাকিব তোমাৰ 10 মাৰ্কৰ টোটেল 20 মাৰ্কছৰ আহিব 2টা প্ৰশ্ন লিখিবলৈ আহিব। যে 10 মাৰ্কৰ কাৰণে আছিল ফিৰোজ শ্বাহ তুগলকৰ প্ৰশাসনিক ব্যৱস্থা আৰু সংস্কাৰসমূহৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি তেওঁ শাসনকৰ্তাৰ বিষয়ে আলোচনা কৰা। এইটো আহি গৈছে বিজয়নগৰ ৰাজ্য প্ৰশাসন ব্যৱস্থা সমাজ আৰু সংস্কৃতি সম্পৰ্কে চমুকৈ আলোচনা কৰা। তাৰপিছত চি নম্বৰটো ডি আৰু ই নম্বৰটো মোগল সাম্ৰাজ্যৰ পতনৰ কাৰণসমূহ বিশ্লেষণ কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে 10 মাৰ্কৰ কাৰণে কিবা ই নম্বৰটো আছে মোগল সাম্ৰাজ্যৰ পতনৰ কাৰণসমূহ বিশ্লেষণ কৰা। তো 5 আৰু 10 মাৰ্কছৰ কুৱেশ্যনৰ এনসাৰবিলাক তোমালোকে নিজে তোমালোকে সলিউশন কৰি ল'বা। তোমালোকে কিতাপৰ পৰা অথবা মডেল যদি কিনি লৈছে মডেলৰ পৰা তোমালোকে এনসাৰবিলাক বাহিৰ কৰি পঢ়ি যাবা। তো তোমালোকে এই প্ৰশ্নটো চাবা। তো ইয়াৰ পৰাও তোমালোকক কমন পৰিব আৰু এনেদৰে প্ৰশ্ন আহিব। তো তাৰ কাৰণে তোমালোকে কুৱেশ্যন পেপাৰটো আলোচনা কৰা হৈছে। আৰু তোমালোকৰ যদি 2024 কুৱেশ্যন পেপাৰ লাগে তেনেহ'লে ডিছক্ৰিপশ্যন লিংক দিয়া আছে সেইটো তোমালোকে চাই ল'বা। তো ভিডিঅ'টো ইমানেই আছে। ভিডিঅ'টো একলাই চাই থাকিলে তোমালোক সকলোকে ধন্যবাদ জনাওঁ।